হাই ডিয়াৰ ভিউয়াৰ্স আপোনালোকে আধাৰ কাৰ্ডৰ ডকুমেণ্ট কেনেকৈ আপলোড কৰিব এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ ষ্টেপ দেখুৱাই দিয়া হ'ব তো বন্ধুসকল পলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল আপুনি আধাৰ কাৰ্ডত ডকুমেণ্ট আপলোড কৰিবলৈ হ'লে আপুনি গুগলৰ যিকোনো এটা ব্ৰাউজাৰত আহি যাব সাৰ্চ কৰি দিব মাই আধাৰ UIDI.gov.in এইখিনি লিখি গুগলত সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত এনেকৈ পেজখন আহি যাব তাৰ পিছত আপুনি এটা লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ওয়েট কৰিব এনেকৈ পেজখন লোডিং হ'ব লোডিং হোৱাৰ পিছত আপুনি এটা আপোনাৰ আধাৰ নম্বৰটো বহাই লৈ তাৰ পিছত ইয়াতে এই ক্যাপচা কেইটা বহাই দিব ক্যাপচা কেইটা বহাই লৈ সেন্ড OTP ক্লিক কৰিব আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত OTP এখন আহিব OTP টো ইয়াতে এন্টাৰ OTP ক্লিক কৰি লৈ তাৰ পিছত লগইনত ক্লিক কৰিব তো বন্ধুসকল চাওক মই এইকেইটা ফিলআপ কৰি আছো আপোনালোকে চাব লগইনত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ওয়েট কৰিব অলপ সময় ওয়েট কৰাৰ পিছত চাওক বন্ধুসকল লোডিং হৈ আছে এনেকৈ পেজখন আহি যাব ইয়াতে চাব ফাৰ্স্ট অপচনত দিয়া আছে ডকুমেণ্ট আপলোডত ক্লিক কৰি দিব ডকুমেণ্ট আপলোডত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন আহি যাব তাৰ পিছত আপুনি তলফালে চাব নেক্সট আছে নেক্সটত ক্লিক কৰিব আকৌ চাব তলফালে নেক্সট আছে আকৌ নেক্সটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ আধাৰ ডিটেইলছখন আহি যাব তাৰ পিছত ইয়াতে চাব I verify that the above details are correct ইয়াতে ক্লিক কৰি দিব তলফালে নেক্সট বাটনটো হেউজিয়া কালাৰ আহি যাব তাৰ পিছত হেউজিয়া কালাৰত অহাৰ পিছত নেক্সটত ক্লিক কৰিব নেক্সট হ'ব তাৰ পিছত আপুনি ডকুমেণ্ট আপলোড কৰিব ইয়াতে আপোনাৰ দুটা ডকুমেণ্ট আপলোড কৰিব লাগিব এটা আছে proof of identity proof আপোনাৰ আপলোড কৰিব লাগিব আৰু এড্ৰেছ proof হিচাপত আপোনাৰ যিকোনো এখন ডকুমেণ্ট দিব লাগিব আৰু আইডেন্টিটি proof হিচাপত আপোনাৰ যিকোনো এখন ডকুমেণ্ট দিব লাগিব কেনেকৈ আপলোড কৰিব আপোনালোকে চাওক এটা দিয়া আছে JPG PNG আৰু PDF ফাইল এইকেইটা অপচনত এই ডকুমেণ্টসমূহ বনাব লাগিব JPG ৰাখিব লাগিব অথবা PDF ত বনাব লাগিব 2 MB বেছি যাতে নহয় 2 MB কৈ কম হ'ব লাগিব ডকুমেণ্টসমূহৰ যেটো MB সাইজ MB টো 2 MB কৈ কম হ'ব লাগিব 2 MB হলেহে আপোনাৰ এই ডকুমেণ্টসমূহ আপলোড হ'ব আইডেন্টিটি proof হিচাপত কি ডকুমেণ্ট দিয়া আছে চাওক বন্ধুসকল ড্ৰাইভিং লাইসেন্স মেডিকেল সাৰ্টিফিকেট ডোমিসাইল সাৰ্টিফিকেট ৰেসিডেন্ট সাৰ্টিফিকেট লেবাৰ কাৰ্ড MG এনৰেগা কাৰ্ড NREGS জব কাৰ্ড Indian passport marksheet certificate issue recognized board of education university PAN card দিয়া আছে PAN card থাকিলেও হ'ব ৰেশন কাৰ্ড আপলোড কৰিব পাৰিব স্কুল লিভিং সাৰ্টিফিকেট আছে স্কুল লিভিং সাৰ্টিফিকেটও দিব পাৰিব সেলফ ডিক্লেৰেশন এজ পাৰ notified format for head of family best address update ভোটাৰ ID কাৰ্ড আপুনি যিকোনো ডকুমেণ্ট আপলোড কৰিব পাৰিব তো বন্ধুসকল মই পেন কাৰ্ড আপলোড কৰিম পেন কাৰ্ড অপচনত ক্লিক কৰি দি তাৰ পিছত পেন কাৰ্ডটো KB কিমান লাগে সেই হিচাপত মই ডকুমেণ্ট বনাই লৈছো এতিয়া পেন কাৰ্ড আপলোড দিম পেন কাৰ্ড অপচনত ক্লিক কৰি লৈছো এতিয়া ভিউ ডিটেইলছ এণ্ড আপলোডত ডকুমেণ্ট আপলোডত ক্লিক কৰিলো কন্টিনিউ টু আপলোডত ক্লিক কৰিব লাগিব আকৌ তাৰ পিছত অপচনটো আহি যাব অলপ সময় ওয়েট কৰিব আহি আছে তো পান কাৰ্ড আপলোড কৰিম পান কাৰ্ডত ক্লিক কৰি ললো পান কাৰ্ড আপলোড হৈ গৈছে এতিয়া proof of address হিচাপত এড্ৰেছ proof হিচাপত ভোটাৰ ID বেংক পাসবুক যিকোনো এখন দিলে হল ইলেক্ট্ৰিচিটি বিল আপোনাৰ যদি বিদ্যুৎ বিলৰ ৰিসিপ্ট আছে এটো বিলৰ ৰিসিপ্ট আপলোড কৰিব পাৰিব গেছ কানেকশন বিল হেতু দিব পাৰিব ভোটাৰ ID ক্লিক কৰি লৈ সিলেক্ট কৰি লৈ ভোটাৰ ID টো আপলোড দিম কন্টিনিউ টু আপলোড তাৰ পিছত তলফালে আহিব এইটো অপচনত
টিক চিনটো মাৰি দিব তাৰপিছত তলফালৰ নেক্সটটো সেউজীয়া হৈ আহিব তাৰপিছত নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ওকেত ক্লিক কৰি দিব মিট আহিব সাবমিটত ক্লিক কৰি দিব অলপ সময় ওয়েট কৰিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত তো মোৰ সাকসেসফুল হৈ গৈছে এতিয়া ডাউনলোড একনলেজমেন্ট এখন ফৰ্ম ডাউনলোড কৰিব পাৰিম চাওক ইয়াতে 0 এমাউন্ট আহিছে কোনো ধৰণৰ ফি পে কৰিব নালাগে আপলোডৰ লাষ্ট ডেট হৈছে 14 মাৰ্চ 2024 লৈ 14 মাৰ্চ 2024 ৰ আগতে আধাৰ ডকুমেন্ট আপলোড কৰি ৰাখক নহলে তাৰ পিছত যদি ডকুমেন্ট আপলোড কৰিব লগা হয় তেন্তে পান কাৰ্ডৰ দৰে মাসুল পে কৰিব লাগিব আৰু তাৰ পিছতহে অনলাইন কমপ্লিট হ'ব ডকুমেন্ট আপলোড কৰিব পাৰিব থ্যাঙ্কস ফৰ ওয়াচিং জয়